নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে খন্দিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 14 জুলাই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণলৈ সদন উত্তাল হৈ পৰিছে 6 জনগোষ্ঠীৰ জনজাতিকৰণ কেতিয়া হ'ব মন্ত্ৰী ৰমেশ পেগুৰ পৰা স্পষ্ট উত্তৰ নাপাই কংগ্ৰেছ আৰু ৰাইজৰ দলে সদন ত্যাগ কৰা পৰিলক্ষিত হৈছে অসমৰ 14টা সমষ্টিত হ'ব নতুন ৰাজচক্ৰ বিধানসভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে পঞ্চায়তৰ সীমাৰ দৰে ৰাজচক্ৰৰ সীমা সমষ্টিৰ ভিতৰতে হ'ব আৰু ৰাজচক্ৰ কাৰ্যালয়ক লৈ ডাঙৰ ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই অসমত 126টা সমষ্টিতে থাকিব লাগিব ৰাজচক্ৰ কাৰ্যালয় আন সমষ্টিত থকা ৰাজগাঁও অন্তৰ্ভুক্ত হ'ব নিজ সমষ্টিৰ ৰাজচক্ৰত অসমত 14টা সমষ্টিত হ'ব নতুন ৰাজচক্ৰ পাকাবেতবাৰী চেঙা কিজনগ্ৰাম বীৰসিং জৰুৱা জলেশ্বৰ বৰখলা ধলাই খোৱাং মধ্য গুৱাহাটী নাওবৈচা মাকুম ডিব্ৰুগড় বিহালী ৰঙাপাৰা অসমৰ প্ৰতিটো সমষ্টিত থাকিব নিজা ৰাজচক্ৰ কাৰ্যালয় আজি বিধানসভাত এই ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইৰাণৰ মিছাইল আক্ৰমণত মৃত্যু হৈছে ভাৰতীয় নাগৰিকৰ হৰমুজত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে হৰমুজত ভয়ংকৰ এক পৰিস্থিতিৰ সূচনা হৈছে ইৰানী সেনাৰ মিছাইল আক্ৰমণত মৃত্যু হৈছে ভাৰতীয় নাগৰিকৰ ইৰাণৰ ভয়ংকৰ আক্ৰমণ হৰমুজত আহত আন 6জনকৈ ভাৰতীয় নাগৰিক আৰু 2জন ইউক্ৰেইনৰ নাগৰিক বুলি জানিব পৰা গৈছে ইয়াৰে 4জনৰ অৱস্থা ইতিমধ্যে সংকটজনক বুলি জানিব পৰা গৈছে হৰমুজ প্ৰণালীত ইউএইৰ তেলবাহী জাহাজক লক্ষ্য কৰি মিছাইল আক্ৰমণ কৰা হৈছে 2খনকৈ তেল টেংকাৰত আক্ৰমণ কৰিছে ইৰাণে এমবি মুবাছা আৰু বাহিয়াত আক্ৰমণ কৰা হৈছে ইৰাণৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় আইন উলংঘা কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে হৰমুজত নিৰাপত্তাৰ প্ৰতি ভাবুকি আনিছে ইতিমধ্যে ইৰাণে আমিৰ শ্বাহীৰ প্ৰতিক্ৰিয়া আমি সম্পূৰ্ণ সাজু যিকোনো ভাবুকিৰ মোকাবিলা কৰিবলৈ আমি সাজু হৈ পৰিছো বুলি মন্তব্য কৰিছে দেশখনৰ সশস্ত্ৰ বাহিনীক কৰা হৈছে এলাৰ্ট ইপিনে এই আক্ৰমণৰ পিছে ইৰাণৰ বিৰুদ্ধে সৰব হৈ পৰিছে ইৰাণৰ জবাবদিহি কৰি সমন জাৰি কৰা হৈছে মুহূৰ্তত কঠোৰ ব্যৱস্থা গ্ৰহণৰ হুংকাৰ দিছে ভাৰতে হৰমুজত ভয়ংকৰ পৰিস্থিতি এই মুহূৰ্তত সূচনা হৈছে 2018ৰ 31 মাৰ্চৰ ভিতৰত ৰাজ্যৰ 100% পৰিয়ালক দিয়া হ'ব বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা বিধানসভাত আজি এই ঘোষণা কৰিছে মন্ত্ৰী কৃষ্ণেন্দু পালে আজি সদনত হিমন্ত বিশ্ব শৰ্মা আৰু বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে মৌলানা বদৰুদ্দিন আজমল আজি বিধানসভাৰ মজিয়াত আজি মন্তব্য কৰিছে বদৰুদ্দিন আজমলে কৈছে যে কংগ্ৰেছে মুছলমানক ভিখাৰী বনাই দিলে বিধানসভাত কংগ্ৰেছৰ তীব্ৰ কটাক্ষ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে মৌলানা বদৰুদ্দিন আজমল কিনৰ আক্ৰমণত নহয় হৰেশ্বৰ ডেকা শেষ কৰিলে আনোৱাৰ আবিৰ খানে ন্যায় শেষ কৰিলে হৰেশ্বৰ ডেকাক গুৱাহাটীৰ মাজমজিয়াতে এদল মিয়াৰ ভয়ংকৰভাৱে কাণ্ড সংঘটিত কৰিছে ৰাজপথতে মৰিয়াই হত্যা কৰিছে হৰেশ্বৰ ডেকাক নিশা 11:40 ৰক্তাক্ত হৈ পৰিছে হৰেশ্বৰ ডেকাৰ দেহ কিন্নৰৰ আক্ৰমণত নহয় এদল মিয়াৰ আক্ৰমণতহে প্ৰাণ গৈছে হৰেশ্বৰৰ খুৰাশক্ত আনোৱাৰ মনোৱাৰ আবিৰ আৰু আবিৰৰ পত্নীৰ ভয়ংকৰ কাণ্ড এই মুহূৰ্তত পোহৰলৈ আহিছে খুৰাশক্ত আনোৱাৰ মনোৱাৰ আবিৰ আৰু আবিৰৰ পত্নীৰ এক ভয়ংকৰ কাণ্ড অহা যোৱাত সামান্য খুন্দা আৰু তৰ্কাতৰ্কিতে মিয়াৰ ভয়ংকৰ কাণ্ড এই মুহূৰ্তত পোহৰলৈ আহিছে মালিগাঁৱৰ সমীপত শান্তিপুৰত ৰাজ্যকোপে ঘটনা সংঘটিত হৈছে মালিগাঁৱৰ সমীপত শান্তিপুৰত এই ঘটনা সংঘটিত হৈছে বুলি এই মুহূৰ্তত জানিব পৰা গৈছে মূৰত প্ৰচণ্ড আঘাত পাই ৰাজপথত পৰি ৰৈছিল হৰেশ্বৰৰ ৰক্তাক্ত শৰীৰ আৰু জিএমচিত চিকিৎসাধীন অৱস্থাতে মৃত্যু হৈছে হৰেশ্বৰ ডেকাৰ ঘটনাৰ পাছতে আনোৱাৰ মনোৱাৰ আৰু আবিৰ পত্নী আৰক্ষীৰ জালত পৰিছে ভৰলু থানাত 108/26 নম্বৰ গোচৰত ৰুজু কৰা হৈছে পূৰ্বে ড্ৰাগছৰ অবাধ ব্যৱসায়ত জেললৈ গৈছিল আবিৰ দম্পতি গুৱাহাটীৰ মাজমজিয়াতে এদল মিয়াৰ ভয়ংকৰ কাণ্ড এই মুহূৰ্তত পোহৰলৈ আহিছে আজি কোকৰাঝাৰত জুবিন গাৰ্গৰ স্মৃতি উদ্যানত নাহৰ পুলি ৰোপণ কৰি আৱেগিক হৈ পৰিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে মন্তব্য কৰি কৈছে যে আমি সত্যৰ পথত আমি শুদ্ধৰ পথত জুবিনৰ লগত যি অন্যায় হ'ল তাৰ বিচাৰ হ'বই লাগিব তাৰ বিচাৰ হ'বই বুলি মন্তব্য কৰিছে আৰু আজি কোকৰাঝাৰত জুবিন গাৰ্গৰ স্মৃতি উদ্যানত নাহৰ পুলি ৰোপণ কৰি আজি আৱেগিক হৈ এইদৰে মন্তব্য কৰিছে প্ৰাণৰ শিল্পীগৰাকীৰ পত্নী গৰিমা শইকীয়া গাৰ্গে
ভোটাৰ তালিকাৰ পৰা কৰ্তন হৈছে 10,89,222 গৰাকী লোকৰ নাম। এই মুহূৰ্তত এটা পলিটিকেল খবৰ জনোৱাৰ চেষ্টা কৰিছো। ভোটাৰ তালিকাৰ পৰা কৰ্তন হৈছে 10,89,222 গৰাকী লোকৰ নাম। এছাৰৰ জৰিয়তে ভোটাৰ তালিকাৰ পৰা কৰ্তন হৈছে নাম। বিধানসভাত প্ৰকাশ পাইছে গৃহ বিভাগৰ তথ্য। এই মুহূৰ্তত এটা জৰুৰী খবৰ জনাইছো। এছাৰৰ জৰিয়তে কাছাৰ জিলাৰ সৰ্বাধিক নাম কৰ্তন হৈছে বুলি ইতিমধ্যে জানিব পৰা গৈছে। কোন জিলাত কিমান নাম কৰ্তন হৈছে এছাৰৰ জৰিয়তে তাৰ তথ্য এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছো। কাছাৰ জিলাত কৰ্তন হৈছে ৭৯,৪২৪ গৰাকীকৈ লোকৰ নাম। ইফালে কোকৰাঝাৰ জিলাৰ কৰ্তন কৰা হৈছে ২৯,৭৬৪ গৰাকী লোকৰ নাম। কোকৰাঝাৰ জিলাত কৰ্তন কৰা হৈছে ২৯,৭৬৪ গৰাকীকৈ লোকৰ নাম। ধুবুৰী জিলাত কৰ্তন হৈছে ২১,৯৭৮ গৰাকীকৈ লোকৰ নাম। গোৱালপাৰা জিলাত কৰ্তন হৈছে ২০,৯৩৬ গৰাকী লোকৰ নাম। সমান্তৰালভাৱে বঙাইগাঁও জিলাত কৰ্তন কৰা হৈছে ১৪,৩৪৮ গৰাকীকৈ লোকৰ নাম। ইফালে চিৰাঙত কৰ্তন কৰা হৈছে ১৪,৯৯৯ গৰাকীকৈ লোকৰ নাম। এছাৰত কৰ্তন কৰা হৈছে বৰপেটাত কৰ্তন হৈছে ২৬,১২৬ গৰাকীকৈ লোকৰ নাম। সমান্তৰালভাৱে বজালিত কৰ্তন কৰা হৈছে ৯,১৬৩ গৰাকীকৈ লোকৰ নাম। কামৰূপত কৰ্তন কৰা হৈছে ৫৭,৫০৪ গৰাকীকৈ লোকৰ নাম। কামৰূপ মেট্ৰত কৰ্তন কৰা হৈছে ৫৩,৩৪৫ গৰাকীকৈ লোকৰ নাম। নলবাৰীত কৰ্তন হৈছে ২৫,৮০১ গৰাকী লোকৰ নাম। বাক্সাত কৰ্তন কৰা হৈছে ১৮,৪৪৪ গৰাকীকৈ লোকৰ নাম। তামুলপুৰত কৰ্তন হৈছে ২৩,৪৮২ গৰাকীকৈ লোকৰ নাম। এইদৰে ওদালগুৰিত কৰ্তন হৈছে ৪৪,৫১৯ গৰাকীকৈ লোকৰ নাম। দৰঙত কৰ্তন হৈছে ২৮,৩৫০ গৰাকীকৈ লোকৰ নাম। মৰিগাঁৱত কৰ্তন হৈছে ২১,০১৯ গৰাকীকৈ লোকৰ নাম। নগাঁৱত কৰ্তন হৈছে ৪৪,৫২৭ গৰাকীকৈ লোকৰ নাম আৰু শোণিতপুৰত কৰ্তন হৈছে ৫০,৭২৮ গৰাকীকৈ লোকৰ নাম। মাত্ৰ এজাক বৰষুণ আৰু তাৰ পাছতে গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ অৱস্থা অতিকৈ শোচনীয়। বৰ্তমানে পানীৰ তলত আছে গুৱাহাটী গীতানগৰ থানা আৰু এইদৰে দৃশ্য দেখিবলৈ পোৱা গৈছে। গীতানগৰ থানাত একাঠু পৰ্যন্ত পানী পৰিলক্ষিত হৈছে গীতানগৰ থানাৰ চৌহদতে আৰু বৰষুণত ৩৬ ঘণ্টা উকলি যোৱাৰ পাছতে একাঠু পানীত থকা থানাৰ চৌহদ। দিয়া দৃশ্য আপোনালোকক দেখুৱাইছো। কৃত্ৰিম বানৰ বাবে বন্ধ কৰিবলগীয়া হৈছে, বন্ধ ৰাখিবলগীয়া হৈছে থানা আৰু পানী খিচি খিচি তত পোৱা নাই ইতিমুহূৰ্তত আৰক্ষীয়ে। যি সময়তে আৰক্ষীয়ে নিজৰ দায়িত্ব পালন কৰিবলগীয়া হৈছে সেই সময়তে এইদৰে পাম্প লগাই এইদৰে থানাৰ ভিতৰৰ পৰা পানী সিঁচিবলগীয়া হৈছে থানাত। আৰু এই দৃশ্য হৈছে গীতানগৰ থানাৰ ৩৬ ঘণ্টা উকলি যোৱাৰ পাছতো একাঠু পানী পৰিলক্ষিত হৈছে গীতানগৰ থানাত আৰু কৃত্ৰিম বানৰ বাবে বন্ধ কৰিবলগীয়া হৈছে, বন্ধ ৰাখিবলগীয়া হৈছে থানাৰ চৌহদ আৰু পানী খিচি খিচি এতিয়া তত পোৱা নাই আৰক্ষীয়ে। কংগ্ৰেছ সদায় উচ্চদিত মিয়াৰ লগত আছে। বাংলাদেশী মিয়া ভোট বেংক হিচাপে ব্যৱহাৰ কৰে কংগ্ৰেছে, কিন্তু বিজেপি বাংলাদেশী মিয়াৰ লগত নাই। কিন্তু বিজেপি বাংলাদেশী মিয়াৰ লগত নাই, আমি খিলঞ্জীয়াৰ লগত আছো। এই মন্তব্য আজি কৰিছে বিধায়ক চক্ৰধৰ গগৈয়ে। চক্ৰধৰ গগৈয়ে কৈছে যে কংগ্ৰেছ সদায় উচ্চদিত মিয়াৰ লগত আছে। বাংলাদেশী মিয়াক ভোট বেংক হিচাপে ব্যৱহাৰ কৰে কংগ্ৰেছে, কিন্তু বিজেপি বাংলাদেশী মিয়াৰ লগত নাই, আমি খিলঞ্জীয়াৰ লগত আছো বুলি আজি মন্তব্য কৰিছে বিধায়ক চক্ৰধৰ গগৈয়ে। ইফালে বিধায়ক কমলাক্ষদেৱ পুৰকায়স্থই মন্তব্য কৰি কৈছে যে মিয়াক সুৰক্ষা দিয়াটোৱে কংগ্ৰেছৰ একমাত্ৰ এজেণ্ডা বুলি তেওঁ মন্তব্য কৰিছে। কংগ্ৰেছৰ মানসিকতা ১% সলনি হোৱা নাই, কিন্তু আমাৰ লক্ষ্য হ'ল কিদৰে অসমৰ জাতি মাটি সুৰক্ষিত কৰি ৰাখিব পাৰি। এইদৰে আজি মন্তব্য কৰিছে বিধায়ক কমলাক্ষদেৱ পুৰকায়স্থই। ভয়ংকৰ বান পৰিস্থিতি এতিয়া বাংলাদেশত ৭ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। ৫৪ জনৰ ইতিমধ্যে মৃত্যু হোৱাৰ খবৰ এই মুহূৰ্তত পোহৰলৈ আহিছে। বানে তাণ্ডৱ চলাইছে, প্ৰাণ লৈছে ৫৪ গৰাকীকৈ লোকৰ। ভয়ংকৰ বানত হাহাকাৰ লাগিছে লাখ লাখ বাংলাদেশী। এক অভাৱনীয় পৰিস্থিতিৰ সূচনা হৈছে। ১,৫৫,৩১১টা পৰিয়াল ডুবিছে এতিয়া পানীৰ তলত। ৫৯খন উপজিলাত ক্ষতিগ্ৰস্ত হৈছে ৭ লাখৰো অধিক লোক আৰু বানত ডুবা বাংলাদেশীৰ বাবে এই মুহূৰ্তত আশ্ৰয় শিবিৰ মুকলি কৰা হৈছে। ১,০৪৯টা আশ্ৰয় শিবিৰ মুকলি কৰা হৈছে আৰু আশ্ৰয় শিবিৰলৈ স্থানান্তৰ কৰা হৈছে ৩৮,৪২২ গৰাকীকৈ লোকক। কক্সবাজাৰত ৩১,০০০, চট্টগ্ৰামত ১৩ জন আৰু বানত ৬ গৰাকীৰ মৃত্যু হৈছে। ৰঙামাটিৰ ৩ জনৰ লগতে মৌলভি বজাৰত এজনৰ মৃত্যুৰ দুখ খবৰ এই মুহূৰ্তত আহি পৰিছে। বানৰ সংহাৰে প্ৰাণ লৈছে ৫৪ গৰাকীকৈ লোকৰ। এই মুহূৰ্তত ভয়ংকৰ বান পৰিস্থিতিৰ সূচনা হৈছে আৰু লাখ লাখ বাংলাদেশী এই মুহূৰ্তত বানত হাহাকাৰ কৰিবলগীয়া হৈছে। বানৰ সংহাৰে প্ৰাণ লৈছে ইতিমধ্যে ৫৪ গৰাকীকৈ লোকৰ।
ইফালে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে। আগন্তুক 48 ঘণ্টাত সাৱধান হৈ থাকিবৰ কাৰণে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আগজাননী দিয়া হৈছে। অসমৰ বিভিন্ন জিলাত ইতিমধ্যে অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। 48 ঘণ্টাত অসমৰ বাবে হৈ পৰিব অতিকৈ ভয়ংকৰ, কিয়নো অসমৰ 22খন জিলাক লৈ ইতিমধ্যে এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। 48 ঘণ্টালৈ অসমত প্ৰবল বৃষ্টিপাতৰ আশংকা প্ৰকাশ কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। উজনি নামনি পাৰ্বত্য জিলাত বতৰে কাল ৰূপ ধাৰণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। উৎকট গৰমৰ মাজতে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে। 16 জুলাইত অসম মেঘালয়ত ভয়াৱহ বৰষুণৰ আশংকা প্ৰকাশ কৰা হৈছে। ইফালে পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাওত পৰিস্থিতি হ'ব পাৰে অতিকৈ ভয়ংকৰ। গুৱাহাটীক লৈও দুৰ্যোগ প্ৰশমন বিভাগৰ তৰফৰ পৰা সতৰ্কতা জাৰি কৰা হৈছে। আগন্তুক 48 ঘণ্টালৈ সকলো সময়তে সাৱধান হ'ব লাগিব নাগৰিকসকল। দূৰণিবতীয়া যাত্ৰা আপুনি পৰিহাৰ কৰক। যদি প্ৰয়োজনীয় কাম নাথাকে তেন্তে আপুনি যাত্ৰা পৰিহাৰ কৰক। পাহাৰৰ কাষত বসবাস কৰা লোক অধিক সতৰ্কতা অৱলম্বন কৰিবৰ কাৰণে, ভূমিস্খলনৰ পৰা নিজকে ৰক্ষা কৰিবৰ কাৰণে সতৰ্কতা জাৰি কৰা হৈছে। ইফালে ৰাজ্যৰ উজনি নামনিত আহাৰমহীয়া বানে তাণ্ডৱ চলাইছে। অৰুণাচলত মুখলধাৰ বৰষুণৰ কাৰণে NHPCয়ে খুলি দিছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ আটাইকেইখন গেট, আৰু তাৰ ফলতে সোৱণশিৰিৰ বানে এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। দৃশ্য দেখিলে আপুনি অনুমান কৰিব পাৰিব কি এক ভয়ংকৰ পৰিস্থিতি। ৰাজ্যৰ উজনি নামনিত আহাৰমহীয়া বানে এতিয়া তাণ্ডৱ চলাইছে। অৰুণাচলত মুখলধাৰ বৰষুণৰ বাবে NHPCয়ে খুলি দিছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কেইবাখনো গেট, আটাইকেইখন গেট খুলি দিছে, আৰু তাৰ পিছতে হুৰে বৃদ্ধি পাইছে জলস্তৰ, আৰু তাৰ পিছতে জ্বলা-কলা খাইছে সাধাৰণ জনতাই। 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ উত্তাল হৈ পৰিছে আজি সদনৰ মজিয়া। শাসক বিৰোধীৰ মাজত তীব্ৰ বাক পিতণ্ডা দেখিবলৈ পোৱা গৈছে। বাক যুদ্ধত এতিয়া কঁপিছে বিধানসভা। কেতিয়া হ'ব 6 জনগোষ্ঠীৰ জনজাতিকৰণ? শাসক বিৰোধীৰ মাজত তীব্ৰ বাক পিতণ্ডা দেখিবলৈ পোৱা গৈছে। 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ এতিয়া উত্তাল হৈ পৰিছে সদন। জনজাতিকৰণ কেতিয়া হ'ব স্পষ্ট উত্তৰ দিয়ক চৰকাৰে। এতিয়া বিৰোধীয়ে উভতি ধৰিছে। জনজাতিকৰণক লৈ চৰকাৰ চিৰিয়াছ নোহোৱাৰ অভিযোগ উত্থাপন কৰিছে বিৰোধীয়ে। প্ৰধানমন্ত্ৰীৰ প্ৰতিশ্ৰুতি কেতিয়া পূৰণ হ'ব? মন্ত্ৰী গোটৰ প্ৰতিবেদন ক'ত লুকুৱাই ৰাখিছে বুলিও অভিযোগ উত্থাপন হৈছে। 6 জনগোষ্ঠীৰ জনজাতিক লৈ এতিয়া উত্তাল হৈ পৰিছে সদন। শাসক বিৰোধীৰ মাজত বাক যুদ্ধত কঁপি উঠিছে বিধানসভা। বৃহৎ সংখ্যক ভোটাৰ হেৰুৱাব এতিয়া বিজেপিয়ে। E20 পেট্ৰলক লৈ অসন্তুষ্ট হৈ পৰিছে এতিয়া ভোটাৰ। E20 পেট্ৰলক লৈ বিপদত পৰিব নেকি এতিয়া বিজেপি? তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। NDAৰ 50%তকৈ অধিক ভোটাৰ হৈ পৰিছে এতিয়া অসন্তুষ্ট। এক সমীক্ষাৰ পাছতে খৰটেকত পৰিছে এতিয়া শাসকীয় বিজেপি। পৰৱৰ্তী নিৰ্বাচনত বৃহৎ সংখ্যক ভোটাৰ হেৰুৱাব নেকি এতিয়া বিজেপিয়ে? NDAৰ 52.5% ভোটাৰে E20 পেট্ৰলক লৈ অসন্তুষ্ট হৈ পৰিছে, কিন্তু ইয়াৰ বিপৰীতে 18% ব্যৱহাৰ কৰিব বিচাৰে E20 পেট্ৰল। ইথানল মিহলোৱা নীতিক সমৰ্থন নকৰে একাংশ NDA ভোটাৰে। ইথানল মিহলোৱা নীতিক সমৰ্থন নকৰে একাংশ NDA ভোটাৰে। চি ভোটাৰৰ এক সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য। E20 পেট্ৰলক লৈ বিপদত পৰিব নেকি এতিয়া বিজেপি? ইফালে বিদ্যুৎ বিলক লৈ আহি গৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। এটকাও দিব নালাগে আপুনি বিদ্যুতৰ বিলৰ বাবে। কিদৰে লাভ কৰিব আপুনি বিনামূলীয়া বিদ্যুৎ, তাৰ তথ্য এই মুহূৰ্তত জনোৱা হৈছে। 300 ইউনিটলৈকে লাভ কৰিব আপুনি বিনামূলীয়া বিদ্যুৎ। ঘৰত বহিয়েই আপুনি কিদৰে এই আঁচনিৰ বাবে কৰিব পাৰিব আবেদন, তাৰ তথ্য জনোৱা হৈছে। ৰূপায়ণ কৰা হৈছে প্ৰধানমন্ত্ৰী সূৰ্যঘৰ বিনামূলীয়া বিদ্যুৎ যোগান আঁচনি। তাৰ জৰিয়তে আপুনি লাভান্বিত হ'ব। ৰূপায়ণ কৰা হৈছে প্ৰধানমন্ত্ৰী সূৰ্যঘৰ বিনামূলীয়া বিদ্যুৎ যোগান আঁচনি। চলাৰ পেনেল স্থাপন কৰি লাভ কৰক 300 ইউনিট পৰ্যন্ত ফ্ৰী বিদ্যুৎ। চলাৰ পেনেল স্থাপন কৰি আপুনি 300 ইউনিট পৰ্যন্ত আপুনি ফ্ৰী বিদ্যুৎ লাভ কৰিব। চৰকাৰে দিব 75,000 টকাৰ ৰাজ সাহায্য। তাৰ জৰিয়তে আপুনি উপকৃত হ'ব। চৰকাৰে দিব 75,000 টকাৰ ৰাজ সাহায্য। এই আঁচনিৰ বাবে আপুনি কেনেকৈ কৰিব পাৰিব আবেদন, তাৰ তথ্য এই মুহূৰ্তত জনোৱা হৈছে। আপুনি ভিজিট কৰিব লাগিব pmsurjagor.gov.in এই অফিচিয়েল ৱেবছাইটত আপুনি প্ৰথমে ভিজিট কৰিব লাগিব। কনজিউমাৰ পেজলৈ গৈ ক্লিক কৰক আপুনি এপ্লাই নাও অপশ্যনত, আৰু তাৰ পাছতে দিব লাগিব ৰাজ্য জিলাৰ নাম, দিব লাগিব ৰাজ্য আৰু জিলাৰ নাম। ৰাজ সাহায্যৰ বাবে আপুনি দিব লাগিব বেংক একাউণ্ট। এনেদৰে আপুনি এই আঁচনিৰ বাবে কৰিব পাৰিব আবেদন, আৰু তাৰ পাছতে আপুনি লাভ কৰিব 300 ইউনিটলৈকে ফ্ৰী বিদ্যুৎ। 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ আজি সৰব হৈ পৰিছে সদনত অখিল গগৈয়ে কৈছে নৰেন্দ্ৰ মোদী যে এগৰাকী মিছৰীয়া সেয়া প্ৰমাণ হৈ গ'ল। 6 মাহৰ ভিতৰতে জনজাতিকৰণৰ কৰাৰ কথা কৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বিধানসভাৰ চৌহদত 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ আজি থকা খৰকা কৰিছে অখিল গগৈয়ে। শাসক বিৰোধীৰ মাজত তীব্ৰ
বাক বিতণ্ডা আৰম্ভ হৈছে সদনৰ মজিয়াত আৰু নৰেন্দ্ৰ মোদীক মিছলীয়া আখ্যা দিছে অখিল গগৈয়ে নৰেন্দ্ৰ মোদী যে মিছলীয়া সেয়া প্ৰমাণ হৈ গ'ল বুলি মন্তব্য কৰিছে অখিল গগৈয়ে 6 মাহৰ ভিতৰত নৰেন্দ্ৰ মোদীয়ে কথা দিছিল জনজাতিকৰণ হ'বই জনজাতিকৰণৰ কথা কৈছিল নৰেন্দ্ৰ মোদীয়ে আৰু বিধানসভাৰ চৌহদত 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ খৰব হৈ পৰিছে অখিল গগৈ দেশত পুনৰ কোভিডৰ আতংকৰ সৃষ্টি হৈছে ঘূৰি আহিব নেকি সেই মাস্ক স্যানিটাইজাৰৰ দিন আপোনাৰ নিশ্চয় মনত আছে কোভিডৰ দিনবোৰৰ কথা সেই দিনবোৰ পুনৰ ঘূৰি আহিব নেকি তাক লৈ এতিয়া উৎকণ্ঠা বৃদ্ধি পাইছে 4 বছৰৰ পিছত দেশত পুনৰ কোভিডৰ আতংকৰ ঘূৰি আহিব নেকি মাস্ক স্যানিটাইজাৰৰ দিন তামিলনাডুত কোভিডত আক্ৰান্ত হৈ ইতিমধ্যে 335 জন লোক আক্ৰান্ত হৈছে তামিলনাডুত কোভিডত আক্ৰান্ত হৈছে ইতিমধ্যে 335 গৰাকীকৈ লোক বৰ্তমানলৈকে 2জনকৈ লোকৰ মৃত্যু হৈছে কোভিডত ভয়ংকৰ কোভিডত মৃত্যু হৈছে বৰ্তমানলৈকে 2জনকৈ লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে শিশু বৃদ্ধ গৰ্ভৱতী মহিলাক সাৱধানে থকাৰ বাবে ইতিমধ্যে আহ্বান জনোৱা হৈছে গায়ক কুমাৰ চানুৰ পুত্ৰ আক্ৰান্ত হৈছে কোভিডত অন্ধ্ৰ প্ৰদেশতো কেইবাজন লোক আক্ৰান্ত হৈছে ভয়ংকৰ কোভিডত 4 বছৰৰ পিছত দেশত পুনৰ কোভিডে গা কৰি উঠিছে ইতিমধ্যে আতংকৰ বিৰাজ কৰিছে ঘূৰি আহিব নেকি সেই মাস্ক স্যানিটাইজাৰৰ দিন এই পৃথিৱীত আল্লাহ সৰ্বশ্ৰেষ্ঠ সকলোৰে শেষত থাকিব কেৱল আল্লাহৰ নাম সিজেপিৰ প্ৰতিবাদত ইছলামৰ গুণগান দেখিবলৈ পোৱা গৈছে প্ৰতিবাদকাৰী আল্লাহৰ নামত গালে গান দিল্লী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন প্ৰবক্তা নন্দিতা নাৰাইৰ মুখত আল্লাহৰ নাম শুনিবলৈ পোৱা গৈছে আনফালে দক্ষিণৰ অভিনেতা প্ৰকাশ ৰাজৰ মন্তব্যক লৈ বিতৰ্কৰ সৃষ্টি হৈছে একেখন মঞ্চতে জয় শ্ৰীৰাম ধ্বনি নিদিও বুলি মুকলিকৈ কৈছে প্ৰকাশ ৰাজে সিজেপিৰ প্ৰতিবাদৰ এনে দৃশ্যই উত্থাপন কৰিছে বহু প্ৰশ্নৰ এই পৃথিৱীত আল্লাহ হৈছে সৰ্বশ্ৰেষ্ঠ বুলি তেওঁলোকে মন্তব্য কৰিছে সিজেপিৰ প্ৰতিবাদৰ এনে দৃশ্যই উত্থাপন কৰিছে এতিয়া বহু প্ৰশ্নৰ সরকারি ঘরক লৈ আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপুনি সরকারি ঘৰ পোৱা নাই নেকি যদিহে আপুনি পোৱা নাই আহি গৈছে 1 কোটি ঘৰ এতিয়াই আপুনি আবেদন কৰক সরকারি ঘৰ নোপোৱা সকলৰ বাবে ইতিমধ্যে ডাঙৰ খবৰ আহি পৰিছে নতুনকৈ 1 কোটি লোকে লাভ কৰিব সরকারি ঘৰ অনলাইনতে সরকারি ঘৰৰ বাবে কৰিব পাৰিব আপুনি আবেদন গুৰুত্বপূৰ্ণ খবৰ PMAY 2.0 1 কোটি ঘৰৰ বাবে আবেদন মুকলি কৰিছে ইতিমধ্যে চৰকাৰখনে পকী ঘৰ নথকা মধ্যবিত্ত লোকে কৰিব পাৰিব তাৰ বাবে আবেদন পকী ঘৰ নথকা মধ্যবিত্ত লোকৰ বাবে অত্যন্ত সুখবৰ আবেদনৰ বাবে লগইন কৰক আপুনি PMAYURBAN.urban.gov.in এই ওয়েবসাইটত আপুনি ভিজিট কৰক আবেদনৰ বাবে লাগিব আধাৰ কাৰ্ড পান কাৰ্ড আৰু প্ৰমাণপত্ৰ বেংক একাউণ্ট নগৰ অঞ্চলৰ লোকক সামৰি ল'ব এই আঁচনিয়ে চৰকাৰী ঘৰ নোপোৱাসকলৰ বাবে অত্যন্ত ডাঙৰ খবৰ আহি পৰিছে জম্মু কাশ্মীৰৰ মুখ্যমন্ত্ৰী তথা নেশ্যনেল কনফাৰেন্সৰ নেতা উমৰ আব্দুল্লাই বিজেপিৰ পৰা লাভ কৰা 100 কোটি টকাৰ মানহানিৰ আইনী নোটিছক লৈ তীব্ৰ কটাক্ষ কৰিছে নোটিছখনক লাভ লেটাৰ আখ্যা দি তেওঁ কয় যে জম্মু কাশ্মীৰত সম্ভৱতঃ তেৱেই একমাত্ৰ ৰাজনৈতিক নেতা যাক বিজেপিয়ে এনে এখন লাভ লেটাৰ প্ৰদান কৰিছে উমৰৰ মতে নোটিছখনে প্ৰমাণ কৰিছে যে বিজেপিয়ে তেওঁক জম্মু কাশ্মীৰৰ গুৰুত্বপূৰ্ণ ৰাজনৈতিক শক্তি হিচাপে উপেক্ষা কৰিব নোৱাৰে সোমবাৰে শ্ৰীনগৰৰ নেশ্যনেল কনফাৰেন্সৰ মুখ্য কাৰ্যালয়ত সাংবাদিকৰ সৈতে কথা পাতি উমৰে কয় যে তেওঁ এজন অধিবক্তাৰ পৰা নোটিছখনৰ ইলেক্ট্ৰনিক প্ৰতিলিপি লাভ কৰিছে তেওঁ ইয়াক নিজৰ বাবে সন্মানৰ চিন বুলি তেওঁ উল্লেখ কৰা পৰিলক্ষিত হৈছে উমৰৰ ভাষ্য অনুসৰি তেওঁ এটা ৰাজনৈতিক বক্তব্য দিছিল আৰু বিজেপিৰ পৰা ৰাজনৈতিক উত্তৰ আশা কৰিছিল কিন্তু বিজেপি ৰাজনৈতিকভাৱে মোকাবিলা কৰাৰ পৰিৱৰ্তে আদালত আৰু আইনী ব্যৱস্থাৰ আশ্ৰয় লৈছে এই বিতৰ্কৰ সূত্ৰপাত হৈছিল 11 জুলাইত শ্ৰীনগৰৰ হজৰতবালত অনুষ্ঠিত নেশ্যনেল কনফাৰেন্সৰ এখন কৰ্মী সভাত উমৰ আব্দুল্লাই অভিযোগ কৰিছিল যে বিজেপিৰ এগৰাকী পদাধিকাৰী তথা উচ্চতম ন্যায়ালয়ত কৰ্মৰত এজন অধিবক্তাই জম্মু অঞ্চলৰ নেশ্যনেল কনফাৰেন্সৰ এজন বিধায়কক দল সলনি কৰিবলৈ প্ৰলোভন দিছিল তেওঁ অভিযোগ অনুসৰি বিধায়কজনৰ 20ৰ পৰা 30 কোটি টকা মন্ত্ৰিত্ব আৰু জম্মু কাশ্মীৰৰ পূৰ্ণ ৰাজ্যৰ মৰ্যাদা ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল অৱশ্যে এই অভিযোগৰ সমৰ্থনত কোনো প্ৰমাণ ৰাজহুৱা হোৱা বুলি প্ৰকাশিত প্ৰতিবেদনসমূহত উল্লেখ নাই